বলা কলিজা আহি গলো। এইটোৱে আমাৰ ঘৰ, এইটো কোনটো? এইটো এইটো তোমাৰ ঘৰ? হা? এইটো মানে ক'ত আছ? ওলা, বোৱাৰী আহি গল। পিছফালে যে পথাৰখন দেখিছা? এখন তোমালোকৰ পথাৰ নেকি? নহয়, এখন আমাৰ ঘৰৰ ওচৰৰ মানুহটোৰ হয়। আমাৰ তেনেকে খেতি চেতি নাই। তুমি কি মোক এইটো ঘৰত ৰাখিবা নেকি? এইটো ঘৰত? কলিজা, তুমি, মই, মা, দেউতা, ভাইটি, ভন্টি। মই নোৱাৰো দেই এইটো ঘৰত থাকিবলৈ। তোমাৰ যদি একোৱেই নাছিলে মোক বিয়া পাতি আনিবই নালাগিছিলে। মইতো তোমাক কৈয়ে আছিলো ন, যে তোমাৰ বাহিৰে মোৰ একোৱেই নাই ন। মানুহটোতো কটিয়াই তই, হা? ভাবিছিলো টকা পইচা ঘৰ সম্পত্তি অলপ হ'ব, খেতি কৰিবলৈ জেগা অলপ হ'ব, একোৱেই নাইচোন। এই অকণমানি ঘৰটোত আমি ইমান গাল মানুহ কেনেকৈ থাকিম? মই গুচি যোৱাটোৱে ভাল দেখিছোঁ নেকি? এইটো ঘৰতে আমাৰ ককাহঁতি সংসাৰ কৰি পাৰ কৰিলে, বুজিলা? তাৰপিছত আমাৰ দেউতাহঁতি হ'ল, দেউতা, ককাই, ভাই, ভন্টি, ইমান গালে পাৰ কৰিলে। এতিয়া তুমি, মই, মা, দেউতা আৰু ভাইটি ভন্টিহে। কেলে নোৱাৰিম? মই নোৱাৰিম। তুমি আমাৰ ঘৰলৈ ব'লা, ঘৰ জোৱাই হৈ থাকিবা ব'লা। মই ঘৰ যোৱাই থাকিব নোৱাৰো দেই, নোৱাৰো। তুমি বহুত কাম কৰাবা তাত গ'লে। ফকতীয়া খাব পাবি, পিন্ধিব পাবি, থাকিব পাবি, কামটো কৰিবই লাগিব ন, নহ'লে কি কৰিবি তই? কি কৰিবি? তুমি মই সেই তাত এটা ঘৰ বনাম, তাতে তুমি থাকিবা, তাতে ময়ো থাকিমেই, তাতে আমাৰ সৌ পোনা কেইটামান হ'ব দেই। তুমি কাঁহী বাতি ধুব জানা নাই? অলপ জানো। ভাত, ৰুটি, চাহ, চব্জি, মাংস, খিচিৰি, লাবৰা চব্জি এইবোৰ জানা নাই তুমি বনাবলৈ? অলপ জানো। কিয় সুধিলা? তেনেহ'লে ব'লা, তুমি আমাৰ ঘৰতে ঘৰ জোৱাই হৈ থাকিবা। ব'লা কলিজা, ব'লা। মই গৈ আছোঁ, তুমি পিছে পিছে আহি থাকিবা দেই। এই শুনা, এই নাযাবা, এই ৰখা। কেলা বিয়া পাতিছিলে, মাইকী পলালে, এতিয়া ঘৰ জোৱাই হৈ থাক। কি কৰোঁ এতিয়া মই? হে ভগৱান।